বিটিচি নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী ফলাফল কি হয় হ'ব বাট চাবলৈ সময় নাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ আত্মবিশ্বাসৰ পাহাৰ বগাই শিখৰত উঠা হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণৰ দিনবাৰ এক প্ৰকাৰ ঠিক কৰিয়ে পেলালে আমন্ত্ৰণী পত্ৰও লিখা শেষ মুখ্য আৰু বিশিষ্ট অতিথি কোন হ'ব সেয়াও থিৰাং কৰি পেলালে হাগ্ৰামাই তো এতিয়া আমি সরকার বানাবার পিছত কি কাম কৰিব সরকার কেনেকে বনাব এটুকে জনাব লাগে সরকার 3 তারিখ অক্টোবরত শপথ গ্রহণ হব জানে 3 তারিখ অক্টোবর আর ইয়াতে চিফ গেষ্ট হব অসমৰ গভর্নর জানে গভর্নর জানে না রাজ্যপাল তোমাকে আমি ডাকছে লেটার দিয়া কালকে ওরা লিখাই দিছে আসবো বলে হ্যাঁ আহিব বলে লেটার লিখিছে যা আমার চিঠি বুঝে না চিঠি দিছে আমি বিপিএফ দলের থেকে গভর্নরকে রাজ্যপালকে ওরা কি কৈছে আসবো চিফ গেষ্ট হইয়া আৰু আমি কৈছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক কৈছো আপুনি আহিব না নাই লেটাৰ লিখিছে আহিব বোলে হাগ্ৰামা মহিলাৰীৰ পৰিকল্পনা কাণত পৰাৰ লগে লগে প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া মানুহজনক এটা কাৰণতে খুব ভাল লাগে কিবা হওক নহওক সদায় ফূৰ্তি কৰি সপোন দেখি থাকে বঢ়িয়া এনেকৈ থাকিব লাগে মানুহ ফূৰ্তি কৰি থাকিব লাগে কিবা হওক নহওক অলপ সপোন দেখি থকাটো এইটোৱেতো জীৱন আশা আৰু সপোন ইটোতে মানুহ থাকে মানে মই কিন্তু বাস্তৱত থাকো সপোন পূৰণ নহব নেকি হাগ্ৰামা মহিলা এইটো সপোন পূৰণ নহব বেলেগ সপোন যদি কিবা পূৰণ হয় এনেটো সপোনটো পূৰণ নহয় সপোনত মানুহ উৰি ফুৰে সপোনত কোনোবা নিজকে শাহৰুখ খান বুলি ভাবে সপোনত কোনোবা নিজকে তেণ্ডুলকৰ বুলি ভাবে সাৰ পালেতো নহয় গতিকে সপোনটো সপোনেই হয় হাগ্ৰামা মহিলাৰীৰ দাবী চন্দন ব্ৰহ্মক ঘৰৰ মানুহেও ভোট নিদিয়ে চন্দন ব্ৰহ্ম বেয়াকৈ সাৰিব প্ৰমোদ বড়োৰ উত্তৰ দুটা সমষ্টিত নিৰ্বাচন খেলিছে হাগ্ৰামা মহিলাৰীয়ে দুইটা সমষ্টিতে হাগ্ৰামাৰ স্থিতি ভাল দেখা নাই তেখেতৰ ব্যক্তিগত যেতিয়া দুটা সিটত কণ্টেষ্ট কৰিছে মই দুটাটো ভাল দেখা নাই আৰু টোটেল সিটটো হিচাপ কৰি চালে বাক্সাত নীল তামোলপুৰত নীল চিৰাঙত নীল ওদালগুৰিতো প্ৰায় নীলে আধা ধৰিব পাৰে এতিয়ালৈকে এক হ'বৰ কাৰণে বহুত কষ্ট কৰিব লাগিব হাগ্ৰামা মহিলাৰীয়ে ভাল কথা নকয় ভাল চিন্তা নকৰে মাটি বিক্ৰী কৰি পোৱা টকা এসোপা লগত লৈ ঘূৰি ফুৰিছে বিটিআৰত মন্তব্য প্ৰমোদ বড়োৰ ক'ব নিবিচাৰোঁ এইটো তেখেতেহে জানে টকা পইচাৰ কথা কাৰণ তেখেতে কৈছে যে কিমান 22 কোটি টকাৰ মাটি বিক্ৰী কৰিছে কিবা কৰিছে হেন তেন এই নিৰ্বাচনতো তেখেতে টকাৰ লগতে কৰি আছে গতিকে আগতে ক'লে যে হেলিকপ্টাৰত তেল ভৰোৱা কিবা ভৰোৱা চ' এইবিলাক আচলতে নিৰ্বাচনী ইছ্যু নহয় তেখেতে ভাল কথা ক'ব নোৱাৰাৰ কাৰণে সমাজৰ আগত তেখেতে কোনো এটা ইছ্যু কোনো এটা এজেণ্ডা কোনো এটা আঁচনিৰ কথা ভালকৈ ক'ব নোৱাৰাৰ কাৰণে এইবিলাকেদি আহি পেলাই টাইমটো পাছ কৰে মানুহবিলাক অলপ হাঁহাই পেলাই কিবা কৰি পেলাই তেখেতে ভাবে যে এইবিলাক কথা ক'লে ভাল পাব কিন্তু আজিৰ মানুহটো আৰু ইমান লেভেলত নাই আৰু আজিৰ মানুহে বিচাৰে উন্নয়নটো কেনেকৈ কৰিব শান্তি প্ৰতিষ্ঠা কেনেকৈ কৰিব দেশখন আগুৱাই গৈ আছে আমাৰ অঞ্চলটো কেনেকৈ আগুৱাই লৈ যাব বিপিএফ আৰু ইপিপিএলৰ এই বাক্যযুদ্ধৰ মাজতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছে বিটিআৰত এইবাৰ 40খন আসনৰ 39খনেই লাভ কৰিব মোৰ মতেদিতো কংগ্ৰেছে 40টাত প্ৰাৰ্থী দিছে আৰু 40টা সিটতে জিকাৰ সম্ভাৱনা আছে মোটামুটি 40টা নহলে 39টা মানত জিকি যাব লাগে কাৰণ এতিয়ালৈকেতো 22 তাৰিখলৈকে সবেই সব কথা ক'ব পাৰে আসল কথা যি হ'ব এইটো 22ৰ পিছত হ'ব এতিয়াতো একো নহয় গৌৰৱ গগৈৰ অভিযোগ ইউপিপিএল আৰু বিজেপি চৰকাৰে কংগ্ৰেছক সভা পাতিবলৈ দিয়া নাই বিটিআৰত আমাৰ ভ্ৰমণ লৈ বৰ্তমান চৰকাৰ শংকিত হৈছে মিটিঙৰ 2 ঘণ্টা 3 ঘণ্টা আগত প্ৰশাসনে আমাৰ অনুমতি কেনচেল কৰি দিছে মানুহবোৰৰ থুৰমুৰ যোৱা ৰাতিলৈকে তেওঁলোকৰ সব ঠিক ৰাতিপুৱা 3 ঘণ্টা আগত তেওঁলোকে মিটিঙৰ অনুমতি কেনচেল কৰি আমাৰ মিটিংখন তেওঁলোকে বিপদত পেলাবলৈ বিচাৰিছে
এইটো এটা ইংগিত যে বিজেপি ইমান শংকিত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।